বন্ধুৱে ৰঞ্জিত ধানৰ মানে কঠীয়া তুলি আছে, ৰোপণ কৰিব। যিহেতু পানী নাছিল, এতিয়া অলপ পানী হ'ল পথাৰত, তথাপিও সম্পূৰ্ণ পানী হোৱা নাই। এইখিনি পানীত হয়তো তেখেতসকলে ৰুই আৰু আশা কৰিব বৰুণ দেৱতাক, বৰষুণৰ দেৱতাক। এয়া চাওক, জানি গগৰ এয়া কৃষক বন্ধু। নামটো ক'ব আপোনাৰ গুড নেমটো? দামোদৰ বৈশ্যদেৱক ধন্যবাদ জনাইছোঁ। কৃষি কৰি থাকক। এই কৃষিয়ে হ'ল আমাৰ অসমৰ মান প্ৰাণ জান। ফ্ৰেণ্ডছ, কৃষি অবিহনে আমি অসমীয়া জাতি পৰিচয় দিব নোৱাৰিম, কাৰণ এই কৃষিয়ে তিনিটা বিহু পাতে: কঙালী, ৰঙালী, ভোগালী। এই কৃষি উৎসৱ অৰ্থাৎ কৃষক ভিত্তিক উৎসৱ। এই কৃষি অবিহনে আমি বিহুও পাতিব নোৱাৰিম। এই বছৰ একদম বেয়া খৰাং, গ্ল'বেল ৱাৰ্মিং। এই খৰাঙতো কৃষক বন্ধুৱে আশা কৰিছে যে অলপ কিবা হ'ব। ধন্যবাদ থাকিল বৈশ্য ডাঙৰীয়ালৈ। কঠীয়া তুলি আছে, ৰঞ্জিত ধানৰ কঠীয়া আগতে ৰোপণ কৰিব লাগিছিল, পানীৰ অভাৱত মানে উঠাব পৰা নাই। তথাপিও এখেতসকল আশাবাদী, অলপ খেতি কিবা হ'ব, মানুহে অলপ কিবা ইয়াৰ পৰা ধান পাব। আপোনাৰ নামটো ক'ব? মোৰ নাম দীনেশ দাস। দীনেশ দাস দেৱক ধন্যবাদ জনাইছোঁ। এখেতে অসমৰ এজন ভাল মানে খেতিয়ক, কাল্টিভেটৰ। আপোনালোকে কৃষি অবিহনে যিহেতু অসমত একো নাই, কৃষিয়ে হ'ল মেইন। কৃষিক কেন্দ্ৰ কৰিয়ে চব, এতিয়া কৃষি কৰিবই লাগিব। আমি আশাবাদী বৰুণ দেৱতা বা বৰষুণৰ দেৱতাই যাতে আৰু পানী অলপ উপচাই পেলাই, অৰ্থাৎ খেতিৰ কাৰণে প্ৰয়োজনীয় পানীখিনি দিয়ে, তাৰ বাবে আমি ওপৰাল্লাক অৰ্থাৎ বৰুণ দেৱতাক আমি আহ্বান জনাইছোঁ। ধন্যবাদ ফ্ৰেণ্ডছ। দুজাক বৰষুণৰ পিছত কৃষক বন্ধুৱে ধান খেতি কৰাৰ কাৰণে ৰেডি হৈছে। আগতে পানী নাছিল, বহুত খৰাং, তথাপিও এখেতে আশা কৰিছে যে কিবা অলপ পাওঁ নেকি। চাওক, এয়া কঠীয়া ভৰাই কৃষক বন্ধুৱে নিজৰ খেতি পথাৰলৈ মানে যাব ওলাইছে। অলপ পানী হৈছে, তথাপিও তেখেতে আশা কৰিছে যে কিবা অলপ পাওঁ নেকি। কৃষি কৃষক বন্ধুৱে আজি শালি ধানৰ খেতি পথাৰত গোজ ল'বলৈ যাব, অৰ্থাৎ আজিৰ পৰা শালি ধান ৰোৱা আৰম্ভ কৰিব। এয়া হ'ল অসমৰ কৃষক বন্ধুৰ পৰম্পৰা, এয়া হ'ল অসমৰ কৃষক বন্ধুৰ ভাল নিয়ম। যিহেতু অসমীয়া শাওণৰ মাহ, এই শাওণৰ মাহতে শালি ধানৰ গোজ ৰোপণ কৰে। কৃষক বন্ধুৱে নিজৰ খেতি পথাৰত গোজ ৰোপণ কৰিবলৈ, অৰ্থাৎ কঠীয়া ৰোপণ কৰিবলৈ গৈ আছে। আমাৰ জানিগক গাঁৱৰ মাননীয় শ্ৰীযুত অলগেশ ডাঙৰীয়াই নিজৰ খেতি পথাৰত আজি শাওণৰ মাহত শালি ধানৰ কঠীয়া ৰোপণ কৰিবলৈ গৈ আছে, অৰ্থাৎ গোজ ৰোপণ কৰিবলৈ গৈ আছে। গোজ ৰোপণ কৰিবলৈ, শালি ধানৰ কঠীয়া ৰোপণ কৰিবলৈ কৃষক বন্ধুৰ লগত ময়ো গৈ আছোঁ। তেখেতৰ এটা অসমীয়া জাতিৰ এটা যিটো নিয়ম, গোজ ৰোৱা অৰ্থাৎ কঠীয়া ৰোপণ কৰা, শালি ধানৰ কঠীয়া ৰোপণ কৰা যিটো নিয়ম, সেই নিয়ম তেখেতে অৱলম্বন কৰি নিজৰ খেতি পথাৰলৈকে মোৰ লগত গৈ আছে। এয়া ফ্ৰেণ্ডছ দেখিছে, এয়া হ'ল জানিগক গাঁৱৰ কৃষক বন্ধু মাননীয় শ্ৰীযুত অলগেশ বৈশ্য ডাঙৰীয়া। তেখেতৰ খেতি পথাৰলৈকে গোজ ৰোপণ কৰিব। নিয়ম আছে, এখেতৰ এটা নিয়ম আছে যে শাওণৰ মাহত মানে শালি ধানৰ কঠীয়া ৰোপণ কৰিব লাগে। সেই নিয়ম অনুকৰণ কৰি এখেতে আজি গোজ ল'বলৈ গৈ আছে, কঠীয়া ৰোপণ কৰিবলৈ আজি আৰম্ভ কৰিব। শালি ধানৰ মানে গোজ ৰোপণ কৰিব, অৰ্থাৎ কঠীয়া ৰোপণ কৰিব।
ধান বুলি ক'লে আপুনি কি বুজে ৰঞ্জিত ধানক বুজায় না কি বুজায়? শালি ধান বুলি ক'লে আমি বৰ্ণি জহা ফুলপাখৰি মানে যিটো মানে শালি ধান ফুলপাখৰি জহা বৰ্ণি এইবিলাক শালি ধানত পৰে। ৰঞ্জিতটো মধ্যমতে পৰে, শালি ধানত নপৰে আৰু মধ্যমত পৰে। আহুও নহয় শালিও নহয়, মধ্যত পৰে। এখেতে যিটো আমাৰ ট্ৰেডিশ্যনেল মানে ধানৰ খেতি, পৰম্পৰাগত যিটো ধানৰ খেতি মানে শালি ধানৰ খেতি এখেতে আজি ৰোপণ কৰিবলৈ আহিছে। আজি আৰম্ভ কৰিব শাওণৰ মাহ। আৰু ৰোৱনীবিলাকে অলৰেডি ৰোপণ কৰিবলৈ আহিছে। এখেতে মানে অপেন কৰিব আজি মানে শালি ধান মানে কঠীয়া ৰোপণ কৰা হয়। মানুহৰ মানে কি শালি ধানৰে গছ ল'ম? শালি ধানৰ গছ ৰুব, অৰ্থাৎ শালি ধান নহয় এই ৰঞ্জিত ধানে। অলপ পানী হৈছে, তথাপিও কৃষক বন্ধু আশাবাদী পানী হ'ব বুলি। যিহেতু শাওণৰ মাহ অলৰেডি কৰিছে, গছ ৰোপণ কৰিব শালি ধানৰ কৃষক বন্ধুৱে। ফুলপাখৰি ধানৰ কঠীয়া, এইটো জহা, তুলসী জহা। এইটো হৈছে বৰ্ণি ধানৰ কঠীয়া। মানে আৰম্ভ কৰিছে আপুনি আজি শালি ধানৰ কঠীয়া উভালি ৰোপণ কৰাৰ কাৰণে আজি আৰম্ভ কৰিছে আপুনি। এইটো ফুলপাখৰি ধানৰ কঠীয়া, জহা নে মানে কলি জহা, অৰ্থাৎ মানে যিটো তুলসী জহা, এইটো ফুলপাখৰি, এইটো বৰ্ণি। এয়া সম্পূৰ্ণ শালি ধান। আজি শাওণৰ মাহত কৃষক বন্ধুৱে এই কঠীয়া উভালি আৰম্ভ কৰিছে, আৰম্ভণি তাৰমানে আৰু ৰোপণ কৰিব। এইটো ৰঞ্জিতৰ কঠীয়া। এইখিনি আকৌ পাছত তিল খেতি কৰিব, যিহেতু ভোগালী বিহুত লাগিব, ৰঙালী বিহুত লাগিব ন। শালি ধানৰ গছ ল'বলৈ গৈ আছে কৃষক বন্ধুৱে, অৰ্থাৎ আজি ৰোপণ কৰিব, আৰম্ভ কৰিব কৃষক বন্ধুৱে। এখেতৰ খেতি পথাৰত শালি ধানৰ মানে কঠীয়া ৰোপণ কৰা আৰম্ভণিৰ দিন, শুভাৰম্ভণি। এইটোকে গছ লোৱা বুলি কয় নহয় জানো? ফ্ৰেণ্ডছে দেখিছে এই শালি ধানৰ কঠীয়া বন্ধুবোৰে, কৃষক বন্ধুৱে আজি আৰম্ভণি কৰিব ৰোপণ কৰাৰ বাবে। এইটোকে গছ লোৱা বুলি কয়। যিহেতু শাওণৰ মাহ, কৃষক বন্ধুৰ যিটো নিয়ম, শাওণৰ মাহত শালি ধানৰ কঠীয়া ৰোপণ কৰিব লাগে, সেই নিয়ম অনুসৰণ কৰি কৃষক বন্ধুৱে শালি ধানৰ কঠীয়া আজি ৰোপণ কৰা যিটো দিন, শুভাৰম্ভণি কৰিছে। ফ্ৰেণ্ডছে চাওক, আৰম্ভণি কৰিছে। লগত কলপুলি আনিছে, কলা কচু আনিছে, যাতে কলৰ দৰে, কলগছৰ দৰে, কচু গছৰ দৰে মানে বংশ বৃদ্ধি হয়। এয়া এখেতৰ যিটো প্ৰাকৃতিক নিয়ম, এখেতে অলৰেডি অসমীয়া জাতিৰ যিটো নিয়ম, এই নিয়ম অনুসৰণ কৰি
আজি শালি ধানৰ গছ ল'ব, অৰ্থাৎ কঠীয়া ৰোপণ কৰাৰ আৰম্ভ কৰিব। এয়া শুভাৰম্ভণি। এয়া ফ্ৰেণ্ডছ দেখিছে, যাতে এই ধান কলৰ দৰে, কলগছৰ দৰে, কচুৰ দৰে, কলা কচুৰ দৰে বংশবৃদ্ধি হয়। এই বংশবৃদ্ধিয়ে আমাৰ অসমীয়া জাতিক খাদ্য দিব, ধান দিব, চাউল দিব আৰু বিহু 3টা পাতিবলৈ দিব। এয়া ফ্ৰেণ্ডছ দেখিছে, এয়া হ'ল শালি ধানৰ কঠীয়া ৰোপণ কৰা আজি শুভাৰম্ভণিৰ দিন। বন্ধুবোৰে অলৰেডি ৰেডি হৈ আছে। আপোনালোকে কি বিচাৰিছে, ফোন কৰিছে। ওম লক্ষ্মী মাতাই নমঃ, ওম লক্ষ্মী মাতাই নমঃ, ওম লক্ষ্মী মাতাই নমঃ। শালি ধান পথাৰত উভৈ নদী হওক, কৃষক বন্ধুৰ খেতি উভৈ নদী হওক, অৰ্থাৎ কলগছৰ দৰে বংশবৃদ্ধি হওক, কচু গছৰ দৰে বংশবৃদ্ধি হওক। সেইকাৰণে অসমীয়া জাতিৰ এয়া গছ লোৱা নিয়ম মতে প্ৰথমতে কচু ৰোপণ কৰিছে, কলগছ ৰোপণ কৰিছে, যাতে ধানৰ যিটো বংশবৃদ্ধি কচু আৰু কলগছৰ দৰে হওক। এই আশা কৰি কৃষক বন্ধুৱে অসমৰ নিয়ম অনুসৰণ কৰি আজি শালি ধানৰ কঠীয়া ৰোপণ কৰিব, অৰ্থাৎ গছ ল'ব, গছ ৰোপণ কৰিব। ফ্ৰেণ্ডছ দেখিছে, এয়া শালি ধানৰ গছ ৰোপণ কৰিছে বন্ধুবোৰে, অৰ্থাৎ কঠীয়া ৰোপণ কৰিছে। চাওক ফ্ৰেণ্ডছ, এয়া শুভাৰম্ভণি, এয়া শালি ধানৰ কঠীয়া ৰোপণ কৰা শুভাৰম্ভণি কৰিছে। চাওক ফ্ৰেণ্ডছ, এয়া দেখিছে, এয়া শালি ধানৰ গছ ৰোপণ কৰা আৰম্ভ কৰিছে কৃষক বন্ধুৱে। আজিৰ পৰা একেদৰ খেতি পথাৰত, শালি ধানৰ খেতি পথাৰত শালি ধানৰ কঠীয়া ৰোপণ কৰিব। এয়া হ'ল অসমীয়া জাতিৰ পৰম্পৰা, এয়া অসমীয়া জাতিৰ নিয়ম। অৰ্থাৎ বন্ধুবোৰৰ, কৃষক বন্ধুবোৰৰ শালি ধানৰ যিটো গছ ৰোপণ কৰা, কঠীয়া ৰোপণ কৰা শুভাৰম্ভণি শেষ হ'ল। ইয়াতে ভিডিঅ'টো আমি শেষ কৰিলোঁ। ধন্যবাদ ফ্ৰেণ্ডছ।